নমস্কাৰ বন্ধু বান্ধৱীসকল, দ্য ফিৰুজ আলম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে 19 নৱেম্বৰ। অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় কেইবাটাও খবৰ যুগুতোৱা হৈছে। এনেকুৱা ধৰণৰ খবৰবোৰ নিতৌ পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। অটল বিহাৰী বাজপেয়ীৰ জীৱনীমূলক ছবিৰ কথা ঘোষণা। পংকজ ত্ৰিপাঠীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিব। প্ৰবীণ অভিনেতা পংকজ ত্ৰিপাঠীয়ে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱনীমূলক ছবিত অভিনয় কৰিব। অভিনেতাগৰাকীয়ে কয়, পৰ্দাত এনেধৰণৰ মানৱীয় ৰাজনীতিবিদক চিত্ৰিত কৰাটো মোৰ বাবে এক সন্মানৰ বিষয়। ন' মানি ফৰ টেৰৰ সন্মিলিত প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদৰ ওপৰত আক্ৰমণ কৰে। প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰথম অধিৱেশনত সভাপতিত্ব কৰে, য'ত ৭২খন দেশৰ প্ৰতিনিধি উপস্থিত আছিল। তেওঁ পোনপটীয়াকৈ পাকিস্তানত বসতি স্থাপন কৰা সন্ত্ৰাসবাদী সংগঠনসমূহৰ নাম উল্লেখ কৰে। জইচ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কথা উল্লেখ কৰে। পৰ্তুগীজ ছুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰ'নাল্ডো বিশ্বকাপৰ আগতে অসুস্থ। ফিফা বিশ্বকাপ 2022 20 তাৰিখে আৰম্ভ হ'ব। প্ৰতিযোগিতাখনত পৰ্তুগালৰ প্ৰথমখন খেল 24 তাৰিখে ঘানাৰ বিৰুদ্ধে হ'ব। তাৰ আগতে ৰ'নাল্ডো আৰু পৰ্তুগালৰ অনুৰাগীসকল অলপ চিন্তিত। দিল্লীৰ শ্ৰদ্ধা ৱাকাৰৰ নৃশংস হত্যাকাণ্ডত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰাৰ সময়তে এই ভয়াৱহ ঘটনাৰ দৰে আন এক হত্যাকাণ্ড পোহৰলৈ আহিছে। এই প্ৰেমিকৰূপী যুৱকজনেও শ্ৰদ্ধাৰ দৰে এগৰাকী যুৱতী হত্যা কৰি তেওঁৰ শৰীৰটো টুকুৰা-টুকুৰ কৰি পেলায়। ঘটনাৰ স্থান বাংলাদেশ। দেশত বৰ্তমান জিঅ'য়ে একমাত্ৰ অপাৰেটৰ যিয়ে ট্ৰু 5G সেৱা দিল্লী NCR অঞ্চলৰ লগতে গুৰুগ্ৰাম, নয়ডা, গাজিয়াবাদ, ফৰিদাবাদ আৰু অন্যান্য প্ৰধান স্থানসমূহত আগবঢ়াইছে। জিঅ'য়ে দ্ৰুতগতিত আটাইতকৈ উন্নত ট্ৰু 5G নেটৱৰ্ক মুকলি কৰিছে আৰু ই বিশ্বৰ মূল স্থানসমূহ সামৰি লৈছে। মহানগৰীৰ মালিগাঁৱত প্ৰকাণ্ড অজগৰ উদ্ধাৰ। মালিগাঁৱৰ ৰেলৱে হাস্পতালৰ পিছফালৰ কোৱাৰ্টাৰ নম্বৰ 41ৰ চৌহদত উদ্ধাৰ হয় অজগৰডাল। দুদিনৰ পিছত মধ্যপ্ৰদেশত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই। তাৰ ঠিক দুদিন আগতে লাভ কৰা এখন বেনামী চিঠিয়ে আলোড়নৰ সৃষ্টি কৰিছে। চিঠিখনত ৰাহুল গান্ধীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে। ভাৰতীয় ক্ৰিকেট দলটোৱে অষ্ট্ৰেলিয়াত অনুষ্ঠিত টি-20 বিশ্বকাপৰ ফাইনেলত উপনীত হ'বলৈ ব্যৰ্থ হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে শুকুৰবাৰে চেতন শৰ্মাৰ নেতৃত্বত 4জনীয়া জ্যেষ্ঠ বাছনি সমিতিক বৰ্খাস্ত কৰে। ইয়াৰ সৈতে BCCIয়ে শুকুৰবাৰে ঘোষণা কৰে যে তেওঁলোকে জ্যেষ্ঠ পুৰুষ দলৰ বাবে ৰাষ্ট্ৰীয় নিৰ্বাচক পদৰ বাবে আমন্ত্ৰণ কৰিছে। BCCIয়ে কেইবাটাও এইটোও কৈছিল যে আবেদন দাখিলৰ সময়সীমা 28 নৱেম্বৰ সন্ধিয়া 6 বজাত। বৰ্ণাঢ্য কাৰ্যসূচীৰে শুকুৰবাৰে যোৰহাটত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ 50 সংখ্যক জন্মদিন অনুষ্ঠিত হয়। অসমৰ বহু ঠাইৰ পৰা অনুৰাগীসকলে মৰমৰ শিল্পীক শুভেচ্ছা জনাবলৈ তথা এই দিনটোত উদযাপন কৰিবলৈ যোৰহাটত উপস্থিত হোৱা পৰিলক্ষিত হয়। মৰমৰ শিল্পীগৰাকীৰ গীত শুনি ভালপোৱা ছৌদি আৰৱত কৰ্মৰত জাহাংগীৰ নামৰ যুৱকজন সুদূৰ আৰৱৰ পৰা যোৰহাটলৈ কেৱল প্ৰিয় শিল্পীগৰাকীৰ জন্মদিনত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি তেওঁক এবাৰ ওচৰৰ পৰা লগ পাবলৈ আহে। এখন সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল দুয়ো। হাতত হাত থৈ জীৱনৰ পথ
পথত খোজ দিয়াৰ আশাবোৰ পুহি ৰাখিছিল বুকুত। দুয়ো মিলি এক হৈ এখন সুন্দৰ ঘৰ সজাৰ হেঁপাহ সাজি ৰাখিছিল মনত। কিন্তু নিষ্ঠুৰ নিয়তিয়ে সেয়া হ'বলৈ নিদিলে। আশাবোৰ বুকুত বান্ধিয়ে অজান মুলুকলৈ গুচি গ'ল প্ৰাৰ্থনা। শুকুৰবাৰে ৰহাৰ চাপৰ মুখৰ কচুৱাত ঘটা এই ঘটনাই চকুকো সেমেকাই তুলিব আপোনাৰো। মৃত্যুৰ পিছত প্ৰেমিকে পূৰণ কৰিলে প্ৰেয়সীৰ আশা। মৃত প্ৰেমিকাৰ কপালত প্ৰেমিকে পিন্ধাই দিলে সেন্দুৰ। আজি ইটানগৰৰ হোলোংগীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ প্ৰথমখন গ্ৰীণফিল্ড ডনি পোলো বিমানবন্দৰ উদ্বোধন কৰে। 2019 চনত প্ৰধানমন্ত্ৰী মোদীয়ে হোলোংগীত এটা গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল আৰু পুনৰ নিৰ্মাণ কৰা তেজু বিমানবন্দৰ উদ্বোধন কৰে। এক চৰকাৰী বিবৃতি অনুসৰি হোলোংগীৰ ডনি পোলো বিমানবন্দৰ প্ৰায় 955 কোটি টকা ব্যয়েৰে 4100 বৰ্গমিটাৰ এলেকাত নিৰ্মাণ কৰা হৈছে। ইয়াৰ সৰ্বাধিক ক্ষমতা প্ৰতি ঘণ্টাত 200 জন যাত্ৰী হয়। চামুগুৰিৰ বাজিয়া গাঁৱত শোকাবহ পথ দুৰ্ঘটনা। বাজিয়া গাঁৱৰ গৰম তিনিআলিত চলন্ত ডাম্পাৰৰ তলত সোমাল দ্ৰুতবেগী স্কুটিসহ 2জন আৰোহী। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক। থিতাতে নিহত যুৱকজনৰ নাম আব্বাছ আলী আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্বাহিনুৰ ইছলাম নামৰ আন এজন যুৱক। দৰাই দিয়া কাপোৰযোৰ দাম কম, খঙতে বিয়া ভাঙি পেলালে কইনাই। জুলাই মাহত তেওঁলোকৰ এংগেজমেণ্ট হৈছিল। নৱেম্বৰত আছিল বিয়া, কিন্তু বিয়া নহ'ল। তাৰ সলনি আৰক্ষী থানালৈ যাবলগীয়া হ'ল দৰা কইনা উভয় পক্ষ। যুগ্ম জীৱনৰ পাতনি মেলিলে অভিনেত্ৰী আশা বৰদলৈয়ে। চাওক অভিনেত্ৰীগৰাকীৰ বিয়াৰ ফটো। দুয়োকে অনুৰাগীৰ লগতে আত্মীয়ই জনাইছে দাম্পত্য জীৱনৰ শুভেচ্ছা।